আজি মোৰ আৰু আমাৰ আৰফিনৰ ইমানে চিকেন খাবলৈ মন গৈছিলে সেই বুলি ভাবি এটা গোটা চিকেন লৈ আহিলোঁ আমি তন্দুৰী কৰি খাম বুলি। যিহেতু কেতিয়াবা খাবলৈ মন যায় সেই বুলি আৰু আপোনালোকৰ মাজতো ৰেচিপিটো শ্বেয়াৰ কৰিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব। কেতিয়াবা আপোনালোকৰো খাবলৈ মন যাব পাৰে আমাৰ যেনেকৈ গৈছে। তো মই ফাৰ্ষ্টে ধুনীয়াকৈ চিকেনটো ধুই ল'লোঁ। তাৰপাছতে মেগী মছলা দিছোঁ, জিৰা দিছোঁ, মিট মছলা, আন্দাজমতে জালুক, দৈ, নহৰু এয়া দি দিলোঁ। তাৰ পাছতে চিকেনটোত ধুনীয়াকৈ নিমখ দি মই সানি লৈছোঁ আৰু যিমান মছলা ওলাই দিছিলোঁ সেইখিনিত মই অলপ ভিনেগাৰ দি দিছোঁ। মই ধনিয়া আৰু কেঁচা জলকীয়াও দি দিছোঁ, জ্বলা হ'লে অলপ বেছি ভাল লাগিব ন সেইকাৰণে। আৰু মছলাখিনিত অলপ ফুড কালাৰো দি দিছিলোঁ, দেখাব থাকি গ'ল আপোনালোকক। তাৰ পাছতে মই গোটেই চিকেনটোত মেৰিনেট কৰি দিছোঁ। আৰু এটা বস্তু দেখাব থাকি গ'ল, মই আদা দিছিলোঁ, সেইটো ভিডিঅ' কৰিব নহ'লে। আৰু আপোনালোকৰ হয়নে এনেকৈ ক'বচোন, মানে কামটো কৰি থকা অৱস্থাত একেবাৰে ভিডিঅ' কৰিবলৈ মনত নপৰে, যেতিয়া হৈ যায় তাৰ পাছত মনত পৰে। মোৰ যে প্ৰায় ভাগে মানে হয় এনেকুৱা। মেৰিনেট কৰাৰ পাছতে মই 2 ঘণ্টা ফ্ৰিজত থৈ দিলোঁ। তাৰ পাছতে মই কেৰাহীত শুকুৱাই দিলোঁ যিমান পানী আছিলে। শুকুওৱা মেলা পাছতে মই জুইত দি দিলোঁ পুৰিবলৈ। এয়া মোৰ হোল চিকেন ৰেডি আৰু খাই বহুত বেছি টেষ্টি লাগিছিলে, লগতে ধনিয়া চাটনি, মানে বহুত বেছি ভাল লাগিছিলে খাই। আপোনালোকক কেতিয়াবা ট্ৰাই কৰিব। আৰু আমাৰ ঘৰত এটা মেকুৰী আহি থাকে, তাকো অলপ চলপকৈ দি দিলোঁ আৰু আমিও খাই আছোঁ। আজি ভিডিঅ'টো ইমান আছিলে, যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। বাই।